টিয়কৰ বান পৰিস্থিতিৰ দ্বিতীয় দিনা কিছু স্বাভাৱিক হৈছে যদিও পদপথতে এতিয়াও আশ্ৰয় ল'বলগীয়া হৈছে বানাক্ৰান্তই। এতিয়া পানীটো যদিও অকণমান শুকাইছে, শুকালেও এতিয়া ধৰক ভিতৰতো অলপমান অৱস্থা বেয়া, কাৰণ চব বস্তু তিতি মেলি মানে তোচকৰ পৰা আদি কৰি যিমান মানে আমাৰ ব্লেংকেট যিমান যি আছিলে চব তিতিলে, চোপা টোপা যিমান আছিলে। এতিয়া হয়তো কিমান দিন এনেকৈ শিবিৰত থাকিব লাগিব নিজেও নাজানো। প্ৰশাসনে সহায় কৰিছেনে খোৱা বস্তু ৰিলিফ তেনেকৈ কালি দিনত পানী কেছ দিছিলেহি, তাৰপৰা আপোনাৰ গধূলি সময়ত খিচিৰি দিছিলেহি আৰু এনেকৈ মেডিচিন আহিছে, সেয়াই আৰু তেনেকৈ বেলেগ। যিজন স্থানীয় বিধায়ক এতিয়া আমাৰ এইটো চাইডত দুজন পৰে, ইটো পাৰটো মৰিয়নি সমষ্টিৰ পৰে, এইটো পাৰ আমাৰ টিয়ক বিধানসভা পৰে। এতিয়া মৰিয়নি সমষ্টিৰ ৰূপজ্যোতি কুৰ্মী আৰু আমাৰ টিয়কৰ বিকাশ শইকীয়া, এই দুইজনৰ এজনো দেখা দেখিয়ে নাই এতিয়ালৈকে। কিবা অনুৰোধ কৰিব প্ৰশাসনলৈ? প্ৰশাসনলৈ অনুৰোধ মানে এটাই অনুৰোধ আৰু, যিখিনি বানপীড়িত লোকসকল আছে তেওঁলোকক যাতে কিছু সাহাৰ্য দিয়ে। চবটো আমাৰ ইয়াত যিমানখিনি আছে চব ব্যৱসায়ী মানুহ হয়, এদিন নগ'লে ধৰক অকণমান হাহাকাৰ পৰিস্থিতি হৈ যায়। কিন্তু মই টানি অনুৰোধ কৰিছোঁ মানে প্ৰশাসন আৰু চৰকাৰৰ ফালৰ পৰা যাতে কিবা এটা সাহাৰ্য দিয়ে। আহিছে তেওঁৰ ফালৰ পৰাই কালি খিচিৰি দিয়া হৈছিলে পানী। বৰ্তমান পানী কিছু কমিছে, তথাপিও কিন্তু কাকজান, টিয়ক, মুদৈজানৰ লোকসকলৰ ঘৰৰ ভিতৰত একাঠো পানী। ৰাষ্ট্ৰীয় ঘাইপথৰ বাদুলি পুখুৰীত পানী কালি বাগৰিছিল যদিও আজি পথটো মুকলি হ'বলৈ সক্ষম হৈছে। আনহাতে মেধাঘাট অঞ্চলত এতিয়াও বাগৰি আছে ৰাষ্ট্ৰীয় ঘাইপথত বানপানী। বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।